আপুনি সভাপতি পদ সভাপতি আছিলে পঞ্চায়তৰ এইবেলি এপি মেম্বাৰত মনোনয়ন দাখিল কৰে অনুমোদ পোনপ্ৰথমে আমাৰ মিডিয়াসকলক মই মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই যোৱাবেলি পঞ্চায়তৰ সভাপতি আছিলোঁ। ৰাইজৰ যথেষ্ট সহায়ত মোৰ যোৱাবাৰ মই পঞ্চায়ত ইলেকশ্যন জিতি আমি আমাৰ পঞ্চায়তৰ বহুতখিনি ডেভেলপমেণ্ট কাম কৰিছোঁ আৰু বহুত কাম কৰিবলগীয়া আছে। এইবুলিও মই আশা কৰোঁ আমাৰ কংগ্ৰেছ দলৰ ফালৰ পৰা আমাৰ ডিষ্ট্ৰিক্ট কংগ্ৰেছ সভাপতি মহোদয় আৰু বিষয়ববীয়াসকল আমাৰ ব্লক কংগ্ৰেছৰ বিষয়ববীয়াসকল মোক এইবাৰো টিকিট প্ৰদান কৰিছে। মোৰ বিষয়ে অলৰেডি ৰাইজৰ পৰা খা খবৰ লৈছে। খা খবৰ লৈ মোক এইবাৰো এইবেলি টিকিট প্ৰদান কৰিছে। আপোনালোকৰ দহ আশীৰ্বাদত ৰাইজৰ সহযোগত মই যাতে এইবেলি এপি মেম্বাৰ হিচাপে জিকি আহিব পাৰোঁ। নিশ্চয় ৰাইজৰ যিখিনি সমস্যা আছে মই নিশ্চয় দীৰ্ঘ বিশ্বাস মই এইবালি ধুনীয়াকৈ কাম কৰি আমাৰ মোৰ দলৰ লগত মোৰ প্ৰতিদ্বন্দ্বিতা এতিয়াও মই দেখা নাই। যদিও বিজেপি আৰু ইউডিএফ আছে মই বুলি একদম নাভাবোঁ। যিহেতু আপোনালোকৰ আশীৰ্বাদত মই দুটা বছৰ টাৰ্মছত মই প্ৰতিনিধিত্ব কৰি আহিছোঁ। মোৰ লগত ৰাইজ আছে। ৰাইজক মই যথেষ্টখিনি আমি উপকাৰ কৰিব পাৰিছোঁ আৰু আগন্তুক দিনত মই ভাবোঁ যে মই আপোনালোকৰ আশীৰ্বাদত যাতে মই প্ৰতিনিধিত্ব কৰিব পাৰোঁ বা সহায় সহযোগিতা কৰি মোক প্ৰতিনিধিত্ব বনাই মই নিশ্চয় ৰাইজৰ যিখিনি সমস্যা আছে মই সমাধান কৰিব পাৰিম। আৰু যিখিনি আমাৰ ভুৱা কথা এটা ওলাইছে কংগ্ৰেছ দলৰ পৰা টিকিট পইচা দিয়ে লোৱা হয়, এইখিনি গোটেই টোটালি ভুৱা কথা। মোৰ ডিষ্ট্ৰিক্ট সভাপতি আমাৰ বিষয়ববীয়াসকল আমাৰ ব্লক কংগ্ৰেছৰ বিষয়ববী আমাৰ ব্লক কংগ্ৰেছৰ সভাপতি মোৰ ঘৰত মোক নিজাববীয়াকৈ মাতি আনি মোক টিকিট প্ৰদান কৰিছে। আপোনালোকে জানিব পাৰে মোৰ টিকিট এতিয়ালৈকে মই বিফ্ৰেম পোৱা নাই। মোৰ বৰপ্পা বুলি হয়, মোৰ বৰপ্পা তাৰ ল'ৰা গৈ টিকিট আনিছে। তেখেতৰ ঘৰত আহি আমাৰ ব্লক প্ৰেচিডেণ্ট সভাপতিয়ে তেখেত মোৰ বৰপ্পাৰ ঘৰত টিকিট দি থৈ গৈছে। আমাৰ কংগ্ৰেছ দলত এইবিলাক ভুৱা প্ৰচাৰ কোনোবাই কৰি থাকে, কিন্তু আমি টিকিটৰ কাৰণে আমি 10 পইচা কাকো দিয়া নাই। টিকিট এতিয়া মই হাতেদি চোৱাই নাই, টিকিট মোৰ ঘৰত আহি পাইছে। এইবিলাক যিবিলাক ভুৱা প্ৰচাৰ হৈছে আমাৰ দলত হয়তো বিভিন্ন ধৰণৰ টিকিট প্ৰত্যাশী থাকে, গোটেইখিনিতো আমি টিকিট নাপাম। এটা দলত এটাহে টিকিট হয়, 2জন 3জন 4জন কৰি টিকিট প্ৰত্যাশী থাকে। তাৰ মাজতে এইজনে প্ৰতিনিধিত্ব কৰাৰ সুযোগ পায়, যাৰ কাৰণে এইবিলাক ভুৱা প্ৰচাৰ এইবিলাক ভুৱা প্ৰচাৰ। কংগ্ৰেছত যিহেতু কংগ্ৰেছ বেছিভাগ সংখ্যক আমাৰ মাইনৰিটিৰ মানুহ বা আমাৰ যিখিনি মানুহ আছে আমাৰ মানুহ কংগ্ৰেছমুখী বা কংগ্ৰেছৰ পক্ষে সমৰ্থিত। আমাৰ দলীয় ওয়ার্কার বেশি, আমার কর্মী বেশি, আমার মাজত টিকিট প্রত্যাশী বেশি থাকে, তার মাজত আমার মাজতে এইবিলাক ভুয়া প্রচার হয়ে থাকে।